আমি যেতিয়া মন্ত্ৰীসকল কোনোবা এখন জিলাত যাওঁ বা মুখ্যমন্ত্ৰীসকল আমি জিলাত যাওঁ সাধাৰণতে জিলা উপায়ুক্তজনে আমাক খুব ভালদৰে আতিথ্য কৰিব খোজে জিলাখনত ক'ত কোনটো ভাল মিঠাই পায় ক'ত ভাল খোৱা বনায় সেই ধৰণে অলপ তেওঁলোকে ব্যৱস্থা কৰে আৰু এই ব্যৱস্থাটো আজিৰ পৰা নহয় মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া থকা দিনাখনৰ পৰাই মই প্ৰত্যক্ষ কৰি আহিছোঁ মই যেতিয়া মুখ্যমন্ত্ৰী হলো প্ৰথম 6 মাহ যোৱাৰ পিছতে মই অনুভৱ কৰিলোঁ যে এজন মানুহ খাবও নোৱাৰো ইমান ডাঙৰ এটা আয়োজন কৰাৰ প্ৰয়োজন কি মই মুখ্যমন্ত্ৰী হৈ এখন নিৰ্দেশ দিলোঁ যে মই যেতিয়া কোনোবা জিলাত যাম মোৰ খোৱাটো সিম্পল ভেজিটেৰিয়ান ফুড হ'ব লাগে অৰ্থাৎ এখন ভাজি এটা তৰকাৰী দালি ভাত যদি মোৰ কিবা বেলেগ খাব মন যায় আমাৰ বিজেপি দলৰ কাৰ্যকৰ্তা সতীৰ্থ মন্ত্ৰী বিধায়ক কাৰোবাৰ ঘৰত গৈ মই খাই আহিম কিন্তু চৰকাৰী যেটো ব্যৱস্থা হেতু সাধাৰণ নিৰামিষ হ'ব লাগে নিৰ্দেশ দিয়াৰ পিছতো কেতিয়াবা জিলা উপায়ুক্তসকলে অলপ ডাঙৰকৈ আয়োজন কৰে নলবাৰীত হৈ যোৱা কেবিনেট বৈঠকতো এনেকে ডাঙৰ কৰি আয়োজন কৰিছে জিলা উপায়ুক্তসকলক কৈছো যে মই মুখ্যমন্ত্ৰী হৈ থকা দিনলৈকে আপোনালোকে দ্বিতীয়বাৰ কেতিয়াও ডাঙৰকৈ কোনো খোৱা নাপাতিব আৰু যদি চৰকাৰী অনুষ্ঠানো হয় আপোনালোকে নিৰামিষৰ বাদে আন কোনো খোৱাৰ ব্যৱস্থা নকৰিব যদি কোনোবা মন্ত্ৰীও যায় তথাপিতো নিৰামিষ হ'ব চৰকাৰৰ যদি কিবা অনুষ্ঠান হয় তাৰো খোৱা নিৰামিষ হ'ব আৰু সাধাৰণ নিৰামিষ হ'ব অসমৰ বাহিৰৰ পৰা কোনোবা আমাৰ অতিথি আহে তেওঁক ভাল কৰি আপ্যায়ন কৰা আমাৰ দায়িত্ব অৰ্থাৎ ষ্টেট গেষ্ট যদি কোনোবা আহে তেতিয়াহলে যি ধৰণে ভাল পায় তেখেতে তেনেকে খোৱা বোৱা বনাব কিন্তু অসমৰ মন্ত্ৰী বা আমাৰ কাৰণে বা বিষয়াসকলৰ কাৰণে আপোনালোকে কেতিয়াও ভৱিষ্যতে আৰু আমিষ ভোজনৰ ব্যৱস্থা নকৰিব দ্বিতীয়তে আপোনালোকে জানে যে আগত যেতিয়া অসমৰ মুখ্যমন্ত্ৰী আছিলে অসমত আইন শৃংখলাৰ পৰিৱেশ জটিল আছিলে একোজন মুখ্যমন্ত্ৰীৰ লগত 32খন 28খনকৈ গাড়ী আছিলে সিকিউৰিটি থাকে তেওঁৰ প্ৰেছৰ মানুহ থাকে এম্বুলেন্স থাকে ডক্টৰৰ টিম থাকে মেজিষ্ট্ৰেট থাকে চাওতে যেটো গাড়ীৰ শৃংখল হেতু পাই 32খন গাড়ীত গৈ ভৰি দিছিল মই লাজ হিসাব কৰোতে পাই 32খন আছিল মুখ্যমন্ত্ৰী হোৱাৰ পিছত গুৱাহাটীত মই প্ৰথমতে হিসাব নিকাচ কৰি মই এটা নিৰ্দেশ দিছিলোঁ যে মোৰ গাড়ীৰ সংখ্যা 12খনতকৈ বেছি হ'ব নালাগে এজন এসপি থাকে মোৰ লগত তেওঁৰ কাৰণে এজন গাড়ী লাগে সিআৰপি থাকে তেওঁৰ কাৰণে গাড়ী লাগে সব হিসাব নিকাচ কৰি মই ঠিক কৰিছিলোঁ যে মোৰ লগত 12খন গাড়ী থাকিব লাগে এতিয়া লাহে লাহে তাৰো সংখ্যা কমাই মোৰ লগত 7খন 8খনলৈকে মই গাড়ীৰ কনভয়টো কমাই আনি আছো কিছুমান কাম মই বিচাৰিলেও নহয় গৈ যে সিআৰপি কেজন লগত থাকিবই ডিএসপি জন থাকিবই এসপি থাকিবই মই চেষ্টা কৰিলো মোৰ গাড়ীখন এখন গাড়ীলৈকে মই হলনি কৰিব নোৱাৰো কিন্তু আন মুখ্যমন্ত্ৰীসকলে যদি 32খন গাড়ী ব্যৱহাৰ কৰিছিল 28খন গাড়ী ব্যৱহাৰ কৰিছিল মই যদি 7লৈকেও নমাই আনিব পাৰো মই ভাবো হিউ ব্যৱস্থাৰ পৰিৱৰ্তন হয় গুৱাহাটীত ঠিকে থাকে কিন্তু যেতিয়া মই জিলা সমূহলৈকে যাওঁ তেতিয়া মই দেখা পাওঁ আকৌ মোৰ লগত গাড়ী যোগ হৈ পেলাই 22খন 25খনলৈ বৃদ্ধি হয় সাধাৰণ মানুহৰ কষ্ট হয় মই যতে যাওঁ ডিব্ৰুগড় তিনিচুকীয়া যোৰহাট তেজপুৰ কোনো কাৰণতে যাতে মোৰ কনভয় 10-12খনতকৈ বেছি গাড়ী নাথাকে 10-12খন কিয় থাকিব লাগে মোৰ যি 7খন 8খন গাড়ী মোৰ লগত থাকে তাৰ লগত এখন ডিসিৰ গাড়ী থাকিব এখন এসপিৰ গাড়ী থাকিব
স্থানীয় মন্ত্ৰীজনৰ গাড়ী থাকে, MLA জনৰ গাড়ী থাকে। মই কৈছো তেওঁলোকৰ গাড়ীও আমাৰ গাড়ীৰ কনভয়টোৰ লগত নলগাব, তেওঁলোকক আগতে গৈ নিৰ্দিষ্ট স্থানত উপস্থিত হৈ থাকিব দিব। আৰু এম্বুলেন্সৰ কোনো প্ৰয়োজন নাই, দীঘলীয়া কনভয় নকৰিব। তৃতীয়তে মই তেওঁলোকক এইটোও কৈছো যে ডাঙৰ ডাঙৰ বাঁহৰ যি বেৰিকেড দি দিয়া হয় যাতে মুখ্যমন্ত্ৰীৰ ওচৰত কোনো আহিব নোৱাৰে, এই ধৰণৰ বেৰিকেড আদিৰো ব্যৱস্থা নকৰিব। কাৰণ আজিকালি দিনত ডাঙৰ ডাঙৰ বেৰিকেড বনাই আমি মানুহৰ যান বাহনৰ ব্যৱস্থা, কোন মানুহ আহিব, ক'ত আহিব, কাৰোবাৰ মেডিকেল আৰ্জেঞ্চি আছে, মুখ্যমন্ত্ৰী আহিব বুলি আমি ডাঙৰ বাঁহেদি বেৰিকেড বনাই দিলোঁ। হস্পিটালত গৈ মানুহজন উপস্থিত হ'ব নোৱাৰিলে, স্কুলত গৈ উপস্থিত হ'ব নোৱাৰিলে, সময়ত পৰীক্ষাত বহিব নোৱাৰিলে। সেইকাৰণে মই তেওঁলোকক এইটোও কৈছো যাতে মোৰ কোনো জিলা ভ্ৰমণ কালত কোনো ৰাস্তা বন্ধ কৰা নহয়, কোনো বেম্বু আদিৰ বেৰিকেডিং যাতে কৰা নহয়। সমূহীয়াভাৱে তেখেতসকলক কৈছো যে যিমান পাৰোঁ আমি এটা চিম্পল আৰু সাত্বিক জীৱন যাপন কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিব লাগে। মই ভাবোঁ যে একেদিনতে চৰকাৰী ব্যৱস্থাৰ পৰিৱৰ্তন নহয়, কিন্তু লাহে লাহে আমি এই ব্যৱস্থাবিলাকৰ পৰিৱৰ্তন কৰিব পাৰিম।